নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ হেল্থ কেয়াৰ নামৰ বিষয়টোৰ ইউনিট নম্বৰ 5 ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন এণ্ড ফিজিঅ'থেৰাপি। এই ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি আগৰ ভিডিঅ'টোত ইয়াৰে আধা অংশ আলোচনা কৰিছোঁ। আজি ৰৈ যোৱা অংশটো আলোচনা কৰিম। তেতিয়াহ'লে আহচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিটটোৰ যদি উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 6, এক্টিভ ৰুম ব্যায়াম বাছনিৰ মাপকাঠিসমূহ কি কি? ইয়াৰ উত্তৰটো হৈছে এক্টিভ ৰেঞ্জ অফ মোচনে মাংসপেশীৰ শক্তি বৃদ্ধি কৰাত সহায় কৰে। অৰ্থাৎ ই হ'ল এনে একে সময়তে মাংসপেশী আৰু জোৰাৰ কাৰ্যক্ষমতা উন্নত কৰা। যদি এজন ব্যক্তিয়ে শৰীৰৰ অংগটো সম্পূৰ্ণৰূপে লৰচৰ কৰাব পাৰে, তেন্তে মাংসপেশীৰ শক্তি আৰু গঠন উন্নত কৰিবলৈ এক্টিভ ব্যায়ামসমূহ অধিক ফলপ্ৰসূ। পেছিভ ৰুমে কেৱল জোৰাসমূহ নমনীয় কৰি ৰাখে। পেছিভ ব্যায়ামে কেৱল জোৰাৰ নমনীয়তা বজাই ৰাখিবলৈ পৰ্যাপ্ত সঞ্চালন প্ৰদান কৰে। প্ৰশ্ন নম্বৰ 7, ফিজিঅ'থেৰাপি ব্যাখ্যা কৰা। ফিজিঅ'থেৰাপি হ'ল এক গতিশীল বৃত্তি যিয়ে শৰীৰৰ সঞ্চালন আৰু কাৰ্যক্ষমতা পুনৰুদ্ধাৰ কৰিবলৈ বিভিন্ন ধৰণৰ চিকিৎসা পদ্ধতি ব্যৱহাৰ কৰে। ফিজিঅ'থেৰাপিৰ মূল উদ্দেশ্য হৈছে বিষ কমোৱা আৰু ৰোগ পুনৰ হোৱাত বাধা দিয়াৰ লগতে এজন ব্যক্তিৰ সঞ্চালন পৰিসৰ আৰু কাৰ্যক্ষমতা সৰ্বোত্তম কৰি তোলা। ঔষধ বা অস্ত্ৰোপচাৰৰ সলনি মালিচ, তাপ চিকিৎসা আৰু ব্যায়ামৰ দৰে শাৰীৰিক পদ্ধতিৰ দ্বাৰা ৰোগ, আঘাত বা বিকৃতিৰ চিকিৎসা কৰাই হৈছে ফিজিঅ'থেৰাপি। প্ৰশ্ন নম্বৰ 8, ফিজিঅ'থেৰাপিৰ মূল নীতিসমূহ কি কি? ফিজিঅ'থেৰাপিৰ মূল নীতিসমূহ তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে বিষ হ্ৰাস কৰা আৰু প্ৰহাদযুক্ত আৰু আঘাতপ্ৰাপ্ত স্নায়ৱিক তথা পেশীবহুল কলাৰ নিৰাময়ৰ ত্বৰান্বিত কৰা। দ্বিতীয়তে, প্ৰভাৱিত জোৰাসমূহত যেনে পিছফালৰ আৰু আগফালৰ অংগ, ভৰি হাত স্বাভাৱিক সঞ্চালনৰ পৰিসৰ বজাই ৰখা। তৃতীয়তে, দুৰ্বল বা পক্ষাঘাতগ্ৰস্ত অংগসমূহত কোমল কৰাৰ সংকোচন আৰু ফাইব্ৰ'ছিছ ৰোধ কৰা। চতুৰ্থতে, নিৰাময় প্ৰক্ৰিয়াৰ সময়ত প্ৰভাৱিত পিছফালৰ বা আগফালৰ অংগৰ মাংসপেশীৰ ব্যৱহাৰ নোহোৱাৰ বাবে হ'ব পৰা ক্ষয় ৰোধ কৰা। 5 নম্বৰ নীতিটো হ'ল দুৰ্বল বা পক্ষাঘাতগ্ৰস্ত অংগসমূহৰ শক্তি আৰু কাৰ্যক্ষমতা উন্নত কৰা। 6 নম্বৰতে, ৰোগীৰ অস্ত্ৰোপচাৰৰ পিছত নিৰাময় আৰু কাৰ্যক্ষমতা সৰ্বোত্তম কৰি তোলা। 7 নম্বৰ পইণ্টটো হৈছে ৰোগী আৰু মালিকে ধনাত্মক মানসিক প্ৰভাৱ লাভ কৰা। প্ৰশ্ন নম্বৰ 9, গভীৰ উশাহ নিশাহ আৰু কাহ মৰাৰ ব্যায়ামৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা। গভীৰ উশাহ নিশাহ আৰু কাহ মৰাৰ ব্যায়াম হৈছে শ্বাসপথৰ পৰিষ্কাৰ কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা হাঁওফাঁওৰ দুটা মুখ্য প্ৰক্ৰিয়া। গভীৰ উশাহ নিশাহে হাঁওফাঁওৰ বায়ুথলীবোৰ সম্প্ৰসাৰিত কৰে, আনহাতে কাহে আবদ্ধ হৈ থকা কফ সেমেকা পদাৰ্থ শাৰীৰিকভাৱে বাহিৰলৈ উলিয়াই দিয়ে। গভীৰ উশাহ নিশাহৰ ব্যায়ামৰ মূল লক্ষ্য হৈছে হাঁওফাঁওটো সম্পূৰ্ণৰূপে ফুলাই তোলা, অধিক অক্সিজেন ভিতৰলৈ নিয়া আৰু বায়ুথলীবোৰৰ সংকুচিত হৈ থকাৰ পৰা ৰোধ কৰা। এই নিয়মটো বা এই ব্যায়ামটো কৰাৰ নিয়মসমূহ হৈছে নাকেৰে লাহে লাহে উশাহ ভিতৰলৈ লওক, পেটটো বাহিৰলৈ ওলাই আহিবলৈ দিয়ক। 3 পৰা 5 ছেকেণ্ড পৰ্যন্ত উশাহটো ধৰি ৰাখক আৰু তাৰ পিছত ওঠ দুটা সোঁচৰাই লাহে লাহে উশাহটো বাহিৰলৈ এৰি দিয়ক। আৰু এই ব্যায়ামটো কেতিয়া কৰিব? জাগি থকা অৱস্থাত বাৰে বাৰে কৰা হয়, বিশেষকৈ অস্ত্ৰোপচাৰৰ পিছত বা দীৰ্ঘদিন ধৰি বিচনাত বিশ্ৰাম লৈ থকাৰ পিছত। কাহ মৰা ব্যায়ামৰ মূল লক্ষ্য হৈছে ডাঙৰ আৰু সৰু শ্বাসপথৰ পৰা ডাঠ কফ বা জমা হোৱা তৰল পদাৰ্থসমূহ স্থানান্তৰ কৰা আৰু বাহিৰলৈ উলিয়াই দিয়া। এই ব্যায়ামটো কৰাৰ নিয়ম হৈছে এটা গভীৰ উশাহ ভিতৰলৈ লওক, তাক অলপ সময় ধৰি ৰাখক আৰু বুকুৰ গভীৰৰ পৰা এটা চুটি, দৃঢ় তথা শক্তিশালী কাহ দিয়ক।
যদি পেটত বা বুকুত কাটি থোৱা চিন অস্ত্ৰোপচাৰ থাকে তেন্তে সামৰ্থ্যৰ বাবে প্ৰায়ে গাৰু এটা সাৱটি ধৰি এইটো কৰা হয়। আৰু এই ব্যায়ামটো কেতিয়া কৰিব? যেতিয়া বুকুত কফবোৰ ঢিলা হৈ পৰা যেন অনুভৱ হয় তেতিয়া এইবোৰো গভীৰ উশাহ নিশাহ লোৱাৰ পিছত এই ব্যায়াম কৰা হয়। প্ৰশ্ন নম্বৰ 10, এক্টিভ আৰু পেছিভ ৰুম ব্যায়ামৰ কৌশলসমূহ ব্যাখ্যা কৰা। উত্তৰটো হৈছে ৰেঞ্জ অফ ৰুম ব্যায়াম বুলিলে শৰীৰৰ কোনো এক নিৰ্দিষ্ট যোৰাৰ সঞ্চালন প্ৰক্ৰিয়া উন্নত কৰাৰ উদ্দেশ্যে কৰা কাম কাজক বুজায়। এই সঞ্চালন কেইবাটাও গঠনৰ দ্বাৰা প্ৰভাৱিত হয়। যোৰাৰ ভিতৰত থকা হাড়ৰ উপৰিভাগৰ গঠন, যোৰাৰ কেপচুল, লিগামেণ্ট, টেণ্ডুন আৰু যোৰাৰ প্ৰক্ৰিয়া কৰা মাংসপেশীসমূহ। ৰেঞ্জ অফ মোচন ব্যায়াম 3 প্ৰকাৰৰ: এক্টিভ, পেছিভ আৰু এক্টিভ এছিষ্ট। পেছিভ ৰেঞ্জ অফ মোচন হ'ল এনে এক চলাচল যি সম্পূৰ্ণৰূপে আন এজন ব্যক্তি বা একাধিক ব্যক্তি অথবা এটা পেছিভ মোচন মেচিনৰ দ্বাৰা শৰীৰৰ যোৰাত প্ৰয়োগ কৰা হয়। যেতিয়া পেছিভ ৰেঞ্জ অফ মোচন প্ৰয়োগ কৰা হয়, ব্যায়াম কৰাই থকা ব্যক্তিজনে যোৰাটো সম্পূৰ্ণৰূপে শিথিল হৈ থাকে আৰু বাহিৰৰ শক্তিয়ে শৰীৰৰ অংশটো সম্ভাৱ্য পৰিসৰৰ ভিতৰত লৰচৰ কৰায়। আঘাত, অস্ত্ৰোপচাৰ বা যোৰা লৰচৰ কৰাব নোৱাৰা অৱস্থাই যোৰাৰ স্বাভাৱিক সঞ্চালনৰ পৰিসৰত প্ৰভাৱ পেলাব পাৰে। এক্টিভ ৰেঞ্জ অফ মোচন হ'ল ব্যায়াম কৰি থকা ব্যক্তিজনে নিজে সম্পূৰ্ণৰূপে কৰা যোৰাৰ সঞ্চালন। এই ক্ষেত্ৰত লৰচৰ কৰাত সহায় কৰিবলৈ কোনো বাহ্যিক শক্তিৰ প্ৰয়োজন নহয়। এক্টিভ এছিষ্ট ৰেঞ্জ অফ মোচনক এনেদৰে বৰ্ণনা কৰা হয় য'ত যোৰাটো বাহিৰৰ শক্তিৰ পৰা আংশিক সহায় লাভ কৰে। এই সঞ্চালন ব্যায়াম কৰোঁতাজনে নিজেই অধিক অংশ কৰিব পাৰে অথবা ব্যক্তিজনে সহায় কৰা ব্যক্তি বা ব্যক্তিসকলৰ দ্বাৰাও হ'ব পাৰে। ই উভয় উৎসৰ পৰা যোৰাৰ ওপৰত আধা প্ৰচেষ্টাও হ'ব পাৰে।